হাই গাইজ, মই জিমিয়ে আকৌ এবাৰ আপোনালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, আমাৰো ভালেই। আজি আমি আহি আছোঁ তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ। আজি এতিয়া ৰাতিপুৱা সময় 10:30। আজি ভাবিলোঁ ৰাতিপুৱাই আপোনালোকক গাড়ীৰ পৰাই ভ্লগটো আৰম্ভ কৰোঁ। আজি আমাৰ লগত কোন কোন আহিছে চাওক। এয়া মোৰ ভাই বোৱাৰী ববিতা, হাই কোৱা। এইজনী আমাৰ এইজনী ঠিক আমাৰ কুহি, এজনী কুহি, হাই কৈ দিয়া। ব্যস্ত হৈ আছে তাই একদম। আজি আপোনালোকক লৈ যাম মহাভৈৰৱ মন্দিৰলৈ। আৰু আহি আছে আমাৰ লগত, আহিছে এয়া মোৰ ভাইটি হাই আৰু কাজু। এইটো কি হাই কৈ ব'লক গৈ থাকক আপোনালোকো মোৰ লগে লগে। আজি আপোনালোকক তেজপুৰৰ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰাম। ডাইভিং চিটত তেওঁ এইজনী আমাৰ চাব দেই। টিকলিজনী টোপনি গ'ল, এইজনী পুৰা টোপনি। যিটো শিল বাঢ়ি যায় সেইটোৱে হৈছে জীয়া শিল। বহুতো অমূল্য সম্পদৰ পৰা অসমবাসী বঞ্চিত হৈছে। সেইকাৰণে বৰ্তমান বৰ্তি থকা এনে সম্পদবোৰৰ
উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা কৰাটো প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য। আজি আপোনালোকক তেজপুৰৰ মহাভৈৰৱ মন্দিৰ দেখালোঁ। আপোনালোকৰ নিশ্চয় ভাল লাগিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা নিশ্চয় কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ভিডিঅ' চোৱা সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।